আমাৰ সকলোৰে প্ৰিয় শিল্পী যুৱ প্ৰজন্মৰ হাৰ্থব শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ যোৱা 19 ছেপ্টেম্বৰত মহাপ্ৰয়াণ হৈছিলে আৰু এই খবৰ বিয়পি পোৱাৰ পিছৰ পৰা অসমত তথা সমগ্ৰ দেশজুৰি কেনে এক পৰিৱেশে বিৰাজ কৰিছে সেয়া সকলোৱে অৱগত। এইগৰাকী অতি মৰমৰ শ্ৰদ্ধাৰ শিল্পীলৈ বিভিন্নজনে বিভিন্ন ধৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এই শ্ৰদ্ধাঞ্জলিৰ মাজে মাজে কিন্তু সমান্তৰালকৈ উচিত তদন্তৰো জুবিনদাৰ কেনেধৰণে দেহাৱসান হ'ল তাৰো এটা উচিত তদন্ত সকলোৱে বিচাৰিছে আৰু এইগৰাকী মহান শিল্পীক চিৰযুগমীয়া কৰিবলৈ তেখেতক স্মৃতি আচলতে সদায় সজীৱ কৰি ৰাখিবলৈ কেতবোৰ পদক্ষেপো গ্ৰহণ কৰিছে অনুৰাগীসকলে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ বিশ্ববিদ্যালয়ৰ মূল গেটৰ সন্মুখত আৰু এই শিৱসাগৰ বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে একাংশ অধ্যাপক তেওঁলোকেও জুবিন দাক শ্ৰদ্ধাৰে সুঁৱৰিছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু কেতবোৰ পদক্ষেপ ল'ব বিচাৰিছে। মই শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ৰবীন্দ্ৰ বৰা আছে, তেওঁৰ কাষলৈ আহিছোঁ। তেওঁলোকে কিছু কাৰ্যসূচীৰ কথা ঘোষণা কৰিব বিচাৰিছে, সেই বিষয়ে জানিব বিচাৰিম। কি ক'বা? হয়, আচলতে সকলোৱে গম পাইছেই যেন আমাৰ অতিকৈ মৰমৰ শিল্পী হিয়াৰ আমঠু জুবিনদাৰ এটা অনাকাংক্ষিতভাৱে তেওঁৰ মৃত্যু হয়। এই মৃত্যুত আমি সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। আচলতে সৰুৰ পৰা জুবিনদাৰ গান শুনিয়ে ডাঙৰ দীঘল হ'লোঁ। আমাৰ শৈশৱ যৌৱন বৰ্তমান সকলোখিনি জুবিনদাৰ গানৰ মাজতে আমি বিচাৰি পাইছিলোঁ আৰু সেইকাৰণে মই যোৱা পৰহি এটা কথা মই ক'ব বিচাৰিছোঁ যেন মই যিহেতু এজন জুবিনদাৰ অনুৰাগী হিচাপে এটা শিৱসাগৰত এটা জুবিন গাৰ্গৰ ডাঙৰীয়াৰ এটি প্ৰতিমূৰ্তি স্থাপনৰ বাবে মই দায়িত্ব ল'ব বিচাৰিছোঁ। সেইকাৰণে মই সমূহ শিৱসাগৰবাসী ৰাইজৰ সহায় সহযোগিতাৰ লগতে সমূহ দল সংগঠনৰ জাতীয়তাবাদী দল সংগঠনৰ সকলো বিষয়ববীয়াক যাতে এই কাৰ্যসূচীত যাতে সহায় কৰে, যাতে এটা শিৱসাগৰত এটা অসমৰ ভিতৰতে যাতে এটা সৰ্বোচ্চ এটা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি হয় আৰু লগতে তেওঁৰ লগতে এটা সংগ্ৰহালয় আৰু এখন যাতে জুবিন গাৰ্গৰ স্মৃতিত আমি গৱেষণাৰ চিন্তা চৰ্চা কৰিব পাৰোঁ তাৰ ওপৰতো যাতে এডোখৰ ঠাই বিচাৰিছোঁ আচলতে চৰকাৰ আৰু আমাৰ জিলা প্ৰশাসনক যাতে এডোখৰ ভাল ঠাই দিয়ক য'ত মানে ভৱিষ্যতেও জুবিন গাৰ্গৰ অকল প্ৰতিমূৰ্তিৰ লগতে তেওঁৰ এটা সংগ্ৰহালয় এটা তেওঁৰ বিষয়ে চিন্তা চৰ্চা কৰিব পৰা আৰু বিচাৰিছোঁ যাতে তেওঁৰ নামত যদি এখন আমাৰ সেই ঠাইডোখৰতে যদি এখন জুবিন গাৰ্গৰ নামেৰে যদি এখন সংগীত বিশ্ববিদ্যালয় বা সংগীত মহাবিদ্যালয় যদি চৰকাৰে দিব বিচাৰে তাৰ কাৰণে মই চৰকাৰক এইটো বিচাৰিছোঁ আৰু মই নিজে ব্যক্তিগতভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যাতে প্ৰতিমূৰ্তিটোৰ দায়িত্ব ল'ব বিচাৰিছোঁ। সেইটো কাৰণে সমূহ ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু বহুতে এই ক্ষেত্ৰত সহায় কৰিম বুলি মোক কৈছে। যিহেতু ছ'চিয়েল মিডিয়াত মই পোষ্ট দিছিলোঁ মই যোৱা পৰহি, সেই পোষ্টটোত বহুতে শ্বেয়াৰ কৰিছে আৰু ভাবিছোঁ যেন সকলো আহক আমি ভালদৰে কৰোঁ। সকলো শিৱসাগৰবাসী ৰাইজ আমাৰ দল সংগঠনৰ বিষয়ববীয়া সাংবাদিক বন্ধুসকল আছে তেওঁলোকৰ গোটেইখিনি আহক আমি এটা সুস্থ এটা প্ৰতিমূৰ্তিৰ লগতে যাতে আমি নতুন যুৱ চামক যাতে জুবিন গাৰ্গৰ সেই যিবোৰ কালজয়ী সৃষ্টি যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ তাৰ বাবে আমি পদক্ষেপ ল'ব বিচাৰিছোঁ। আমি বিচাৰিছোঁ যাতে সকলো অসমবাসীয়ে যাতে এই পদক্ষেপক সহায় কৰে। মোক দেখা যায় যে কিন্তু প্ৰতিমূৰ্তি যদিহে ৰাজস্থানত স্থাপন কৰিবলৈ হয় ভূমিৰ প্ৰয়োজন হ'ব, ভূমিৰ কাৰণে কিন্তু প্ৰশাসনৰ সহযোগিতা লাগিব, চৰকাৰৰ সহযোগিতা লাগিব। হয়, মই যিহেতু এতিয়া মই ইয়াৰ পিছতেই মই আমাৰ জিলা আয়ুক্তৰ ওচৰত এতিয়া যাম। জিলা আয়ুক্তক এখন মই এটা আবেদন পত্ৰ দিম, তাৰ লগতে এখন মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিম যাতে এখন এডোখৰ ভাল ঠাই আৰু তেওঁ যাতে অনুমতিটো প্ৰদান কৰে যাৰ জৰিয়তে আমি এই কামখিনি কৰিবলৈ শিৱসাগৰবাসী ৰাইজৰ সহযোগিতা যাতে কৰিবলৈ আমি সঁহাৰি পাওঁ। আচলতে হয়, এটা সঁচাকৈ অতি সুন্দৰ পদক্ষেপ, ইতিবাচক পদক্ষেপ। জুবিনদাৰ এটি সম্পূৰ্ণ অৱয়ৱৰ প্ৰতিমূৰ্তি নিৰ্মাণৰ তেওঁ দায়িত্ব ল'ম বুলি স্পষ্ট কৰিছে। তেওঁ ইয়াৰ উপৰিও সংগ্ৰহালয় নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছে। এই ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰো সহযোগিতা বিচাৰিছে। মই পুনৰ একাংশ ছাত্ৰ ছাত্ৰী আছে, মই তেওঁলোকৰ ওচৰলৈ আহিম। কি ক'বা? হয়, এই কাৰ্যসূচীটোৰ বাবে আগবাঢ়ি অহাৰ বাবে আমি নথৈ আনন্দিত। ভৱিষ্যত প্ৰজন্মই যদি আমাক প্ৰশ্ন কৰে যে জুবিন গাৰ্গ কোন আছিলে, যিহেতু ইমান এটা সুন্দৰ পদক্ষেপৰ বাবে আগবাঢ়ি আহিছে, আমি সেইটো কাৰণে বুকু ডাঠি ক'ব পাৰিম এওঁ কোন আছিলে। কাৰোবাক প্ৰশ্ন কৰা কোনো আগবাঢ়ি আহিব নোৱাৰিব। সেইবাবে আমি সকলো আনন্দিত হৈছোঁ যে তেওঁ ইমান এটা ভাল কাৰ্যসূচীলৈ আগবাঢ়ি আহিছে। সেই ক্ষেত্ৰত আমাৰ সকলোৰে সহায় সহযোগিতা আছে। এতিয়াও তদন্ত সম্পূৰ্ণ হোৱা নাই। হয়, আমি সকলোৱে এতিয়া দাবী জনাইছোঁ যে আমাক তদন্ত লাগে। জুবিন গাৰ্গ যদিও আমাৰ মাজৰ পৰা গুচি গৈছে, তেওঁ সদায় অমৰ আমাৰ মাজত সদায় থাকিব আৰু ভৱিষ্যত প্ৰজন্মলৈকে
সদায় থাকিব তেওঁ আমাৰ মাজত আৰু আমাক তদন্ত লাগে এইখিনিকে ক'ব বিচাৰিছোঁ হয় জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই কিন্তু জুবিন দাৰ সৃষ্টিৰাজিয়ে সদায় আমাৰ মাজত জীয়াই ৰাখিব জুবিন দা কেৱল যে তেওঁৰ কণ্ঠ শুৱলা আছিলে বা গীত পৰিৱেশন কৰিছিলে তেনে নহয় তেওঁ গীত নিজেই ৰচনা কৰিছিলে চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত হৈ আছিলে প্ৰযোজক হিচাপে আছিলে পৰিচালক হিচাপে তেওঁ অভিনয় কৰিছে কেইবাখনো চলচ্চিত্ৰত তুমি মোৰ মাথো কোৱা হওক বা মন যায় হওক আচলতে সকলো দিশৰ পৰাই এইগৰাকী শিল্পীয়ে অসম তথা অসমীয়াক দি থৈ গৈছে অসমীয়াৰ বিভিন্ন দিশৰ ভঁৰাল চহকী কৰি থৈ গৈছে এইগৰাকী শিল্পী তেওঁ স্মৃতিত এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ সিদ্ধান্ত লৈছে ৰবীন্দ্ৰ বৰাই আৰু তেওঁৰ এই ক্ষেত্ৰত যি ধৰণৰ অনাগত দিনত যি ধৰণৰ আৰু পদক্ষেপ ল'বলগীয়া হয় তাৰ বাবে বিভিন্নজনৰ পৰা সহযোগিতা বিচাৰিছে অনাগত সময়ত আমিও কামনা কৰিম যে যিহেতু শিৱসাগৰ জিলাত হওক বা ডিব্ৰুগড় জিলাত হওক কাষৰীয়া যোৰহাট হওক চৰাইদেউ হওক জুবিন দাৰ কোনো প্ৰতিমূৰ্তি নাই আচলতে জীৱনকালতে এনেধৰণৰ আচলতে ব্যৱস্থা কৰিব লাগিছিলে কিন্তু সেয়া হৈ নুঠিলে কিন্তু মৰণোত্তৰভাৱে হ'লেও পিছত হ'লেও আচলতে তেখেতৰ এটি প্ৰতিমূৰ্তি নিৰ্মাণৰ যি সিদ্ধান্ত লৈছে এই কথা স্বাভাৱিকভাৱেই ইতিবাচক হিচাপে বিবেচিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ